হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণিং সদাগৰ। আজি আমি লৈ আহিছোঁ অসম পুলিচৰ এটা নতুন ভিডিঅ' যিটো অসম পুলিচৰ লিখিত এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়া সকলোৱে এই ভিডিঅ'টোৰ শেষলৈকে চাই থাকিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰুণ শইকীয়া। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া হ'ল তৰুণ শইকীয়া। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1769 চনত। মোৱামৰীয়া বিদ্ৰোহ 1769 চনত সংঘটিত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। সপ্ততীৰ্থ বুলি কোন ঠাইক কোৱা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰপেটা। সপ্ততীৰ্থ বুলি বৰপেটা জিলাক কোৱা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হকী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 11জন। হকী খেলৰ এটা দলত 11জন খেলুৱৈ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং। অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচয়িতা কোন? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্পৰ ৰচয়িতা হ'ল লক্ষ্মীনাথ বেজবৰুৱা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুজৰাট। সোমনাথ মন্দিৰ গুজৰাট ৰাজ্যত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মৰিগাঁও জিলা। পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাইকে। অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হ'ল লাইকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দৰং। পথৰুঘাটৰ ৰণ দৰং জিলাত সংঘটিত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতৰ নীতি আয়োগ কিমান চনত গঠন হৈছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2015 চনত। ভাৰতৰ নীতি আয়োগ 2015 চনত গঠন হৈছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাজিৰঙা। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল কাজিৰঙা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মহাকাশলৈ যোৱা প্ৰথম মহিলাগৰাকীৰ নাম কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভেলেণ্টিনা টেৰেস্কোভা। মহাকাশলৈ যোৱা প্ৰথম মহিলাগৰাকীৰ নাম হ'ল ভেলেণ্টিনা টেৰেস্কোভা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বুধ গ্ৰহ। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম হ'ল বুধ গ্ৰহ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। জয় জৱান জয় কিষাণ শ্লোগান ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে দিছিল? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লাল বাহাদুৰ শাস্ত্ৰী। জয় জৱান জয় কিষাণ শ্লোগান ভাৰতৰ লাল বাহাদুৰ শাস্ত্ৰী নামৰ প্ৰধানমন্ত্ৰীজনে দিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয়জনৰ নাম কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাকেশ শৰ্মা।
মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয়জনৰ নাম হ'ল ৰাকেশ শৰ্মা। আমি আহিলোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ছডিয়ামৰ ৰাসায়নিক চিহ্ন কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি Na। ছডিয়ামৰ ৰাসায়নিক চিহ্ন হ'ল Na। আমি আহিলোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলাৰ নাম কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধী। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলাৰ নাম হ'ল ইন্দিৰা গান্ধী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতৰ জাতীয় সংগীত বন্দে মাতৰম কোনে লিখিছিল? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ভাৰতৰ জাতীয় সংগীত বন্দে মাতৰম বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে লিখিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰত জয়ীৰ স্বাধীনতা নামৰ গ্ৰন্থখনৰ লেখক কোন? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আব্দুল কালাম আজাদ। ভাৰত জয়ীৰ স্বাধীনতা নামৰ গ্ৰন্থখনৰ লেখক হ'ল আব্দুল কালাম আজাদ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতত কাক জাতিৰ পিতা বুলি জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহাত্মা গান্ধী। ভাৰতত জাতিৰ পিতা বুলি মহাত্মা গান্ধীক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনখন নদীক বিহাৰৰ দুখ বুলি জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কোচি নদী। কোচি নদীক বিহাৰৰ দুখ বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ বেছিকৈ থাকে? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাইট্ৰজেন। পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰজেন গেছ বেছিকৈ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতৰ মিছাইল মেন বুলি কোনজন ব্যক্তিক জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ এপিজে আব্দুল কালাম। ভাৰতৰ মিছাইল মেন বুলি ডক্টৰ এপিজে আব্দুল কালামক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লাইট বাল্ব আৱিষ্কাৰ কৰা ব্যক্তিজনৰ নাম কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি থমাছ এডিছন। লাইট বাল্ব আৱিষ্কাৰ কৰা ব্যক্তিজনৰ নাম হ'ল থমাছ এডিছন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গংগা নদী। ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হ'ল গংগা নদী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মধ্যপ্ৰদেশ। খাজুৰাহো মন্দিৰ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ আটাইতকৈ ধনী জিলাখনৰ নাম কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কামৰূপ। অসমৰ আটাইতকৈ ধনী জিলাখনৰ নাম হ'ল কামৰূপ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অসমৰ ৰাজধানী কি? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিছপুৰ। দিছপুৰ হৈছে অসমৰ ৰাজধানী।